স্যার বইলক আপনি বইলক রব 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 উল্টা হয়ে গেল রব 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 উল্টা হয়ে গেল স্যার 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 এক মিনিট ইমানি বিমানি স্মার্ট পেন্সিং আপনি দেখিবলৈ পোৱা গৈছে বহুকেইখন বড়ো গাঁও ইতিমধ্যে বাদ পৰি গৈছে এই সময় কেতিয়া চাওক বহুতকেইখন বড়ো গাঁও বাদ পৰা মানে সমগ্ৰ অসমতে বড়ো গাঁও আছে এখন দুখন ডিষ্ট্ৰিক্টত বাদ দি চব গাঁৱতে বড়ো গাঁও আছে আৰু যিখিনি গাঁও বিটিআৰত অন্তৰ্ভুক্তি হ'ব পাৰে এইখিনি অন্তৰ্ভুক্তি হ'ব সেইখিনি লৈ পেলাই বিটিআৰ হ'ব যিখিনি অন্তৰ্ভুক্তি নহয় বড়ো কছাৰী কাউন্সিল অলৰেডি হৈ আছে আমাৰ গতিকে আমাৰ বড়োসকলৰ যিটো পলিটিকেল ৰাইটছ ৰাজনৈতিক অধিকাৰৰ কাৰণে দুটাকৈ কাউন্সিল গঠন কৰা হৈছে এই কাৰণে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ এই গাঁওবিলাকত বসবাস কৰা বহুত বছৰৰ পৰা আমাৰ যিখিনি বড়ো জনগোষ্ঠী বা অইন জনগোষ্ঠী আছে তেখেতসকলৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট কালচাৰেল ডেভেলপমেণ্ট বা শিক্ষাৰ উন্নয়নৰ পৰা লৈ পেলাই সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম ইতিমধ্যে আৰম্ভ হৈছে অসমত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ধৰণৰ গ্ৰাম্য অঞ্চলতো আন্তঃগাঁথনি নিৰ্মাণ কৰা দৰিদ্ৰ লোকসকলক আৰ্থিকভাৱে আগুৱাই নিয়াৰ কাৰণে বিভিন্ন সহায় কৰা সামাজিক ক্ষেত্ৰতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক বিভিন্ন কামবিলাক আজি আৰম্ভ হৈছে বিটিআৰ অঞ্চলতো তেনেকুৱা কামবিলাক আমি আৰম্ভ কৰিছোঁ যাতে পিছ পৰি থকা জনগোষ্ঠীসকলে ভাৰতবৰ্ষৰ অইন প্ৰান্তৰ দৰে আমিও আগবাঢ়ি যাব পাৰোঁ গতিকে যিখিনি গাঁও অন্তৰ্ভুক্তি হোৱা বা গাঁও কৰ্তন কৰা এইটো এটা কমিটি আৰু কমিশ্যনে কাম কৰি আছে আমি সেইটো এদিনতে হ'ব লাগে বুলি কোৱা নাই কাৰণ ইয়াত চেণ্টিমেণ্টৰ কথা আছে গতিকে বড়ো সমস্যাও সমাধান হ'ব লাগে অইন জনগোষ্ঠীৰ অধিকাৰবিলাকো সকলো প্ৰাপ্য অধিকাৰ পাব লাগে আৰু সকলো সমানে আগবাঢ়ি যাব লাগে যিটো হেৰি হৈছে যিবিলাক অন্তৰ্ভুক্ত হৈছে যিকেইখন গাঁও এইখন ইলেকশ্যনত ভোট দিব পাৰিব আৰু ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ আজি উৰহিলাগা স্কুলত 12 লাখ টকাৰ বাউণ্ডাৰী আৰু 12 লাখ টকাৰ অইন আঁচনি 24 লাখ টকাৰ আঁচনি ইয়াত আজি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হৈছে আধাৰশিলা স্থাপন কৰা হৈছে সৰ্বমুঠ 3 কোটি টকাতকৈ অধিক আজি বিভিন্ন আঁচনিৰ মই আধাৰশিলা কৰিছোঁ আৰু সেই আঁচনি এই ফাণ্ডবিলাক অলৰেডি চেংচন কৰা হৈছে তেনেকুৱাই গাঁওবিলাকতো বিভিন্ন কোনোবা কমিউনিটি হল বিচাৰিছে অডিটৰিয়াম বিচাৰিছে আজি আমি মানে হিটু সাইডত আমাৰ অলপ আগতে সিজৌগুৰিত আমি 50 লাখ টকাৰ এটা অডিটৰিয়ামৰ আধাৰশিলা স্থাপন কৰিছোঁ অনসময়ত 1 কোটি টকাৰ সুজিত নাৰ্জাৰী অডিটৰিয়ামৰ আমি স্থাপন কৰিছোঁ ভালুকপুঙত আমাৰ 1 কোটি টকাৰ এটা গেষ্ট হাউচৰ আধাৰশিলা স্থাপন হ'ব তেনেকুৱা বিভিন্ন আঁচনিবিলাক আদি আৰম্ভ কৰিছোঁ ৰক্ষীকৰণৰ ক্ষেত্ৰত কি ক'ব কালি যিটো ঘটনা সংঘটিত হ'ল মই যোৱাকালি একচুৱেলি বহুত ৰাতিকৈ আহি পাইছোঁ মই ছ'চিয়েল মিডিয়াত অলপ দেখিবলৈ পাইছোঁ আৰু মই বিভিন্নজনৰ পৰা খবৰ লৈ আছোঁ আৰু এই কথাটো মোৰ পৰা কোৱাটো উচিত নহ'ব কাৰণ গোটেই ফেক্ট ফাইণ্ডিংটো পুলিচে কৰিব বা প্ৰশাসনে কৰিব ইয়াৰ পিছত মই ক'ম যিকি নহওক ভাৰতবৰ্ষত যিকি নহওক প্ৰান্ততে হওক গণতান্ত্ৰিক যিটো বাতাবৰণ সেইটো ভালমতে প্ৰচলন হ'ব লাগে মই সেইটোৱে বিচাৰোঁ বিটিআৰ ইলেকশ্যনত এইবাৰ মাত্ৰ 2 বা 3খন আসন পাব বুলি কোৱা হৈছে প্ৰমোদ বড়োৱে চাওক প্ৰমোদ বড়োৱে 2-3খন আসন পাব লাগে বুলি কথা নাই প্ৰমোদ বড়োৱে কিয় পাব লাগে গণতন্ত্ৰটো ৰাইজেহে ৰজা ইলেকশ্যনটো ৰাইজেহে খেলিব প্ৰমোদ বড়োৰ পকেটৰ বস্তু নহয় মই কিয় 2-3খন আসন পাব লাগে
আসনটো পাৰ্টীহে পাব, UPPL পাৰ্টীয়ে পাব, BJPয়ে পাব, কংগ্ৰেছে পাব, BPFে পাব, প্ৰমোদ বড়োই এখন পাব বুলিতো কথা নাই। গতিকে আজি যিসকলে গণতন্ত্ৰটো বুজি নাপায়, যি গণতন্ত্ৰত ৰাইজে ভোট দিয়ে নিজৰ মন পচন্দৰ প্ৰাৰ্থীসকলক, নিজৰ মন পচন্দৰ দলক আৰু তাৰপিছত চৰকাৰ গঠন কৰে, যিসকলে প্ৰমোদ বড়োই এজন দুজন আসন পাব বুলি কৈছে, মই ভাবোঁ সেই মানুহবিলাকে গণতন্ত্ৰৰ কোনো বেছিক বিষয়বিলাকো বুজি নাপায় বুলি তেনেকৈ ভাবোঁ মই। হাগ্ৰামা মহিলাৰে কৈছে যে আপুনি এইবাৰ বিৰাট দুৰ্নীতি কৰিছে, যাৰ কাৰণে এইবাৰ BTAত আপুনি আসন নাপায়। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰ আৰু আমাৰ 4 বছৰ। 4 বছৰতো 1 বছৰ আমি কাম কৰিব পৰা নাই ক'ভিডৰ কাৰণে, 3 বছৰ কাম কৰিছোঁ। আপোনালোকে কম্পেয়াৰ কৰি চাওক, তেখেতৰ 17 বছৰত 3-4বাৰকৈ গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, কিমান মানুহ ব্লাডশ্বেড হৈছিলে, বড়ো অনাবড়ো হৈছিলে, বিভিন্ন পৰিৱেশবিলাক, স্কুল কলেজৰ অৱস্থা বেয়া আছিলে, মানুহে অশান্তি এটা পৰিৱেশ আছিলে। দুৰ্নীতিটো বাদেই দিয়ক, দুৰ্নীতিটো মই ক'বই বিচৰা নাই, দুৰ্নীতি কৈ শেষ কৰিব নোৱাৰে। 2,900 কোটি টকাৰ দুৰ্নীতি কৰি থৈ গৈছে, বাকী কথাটো মই নকওঁৱে। গতিকে আজি আমাৰ 4টা বছৰত আমি কিমানখিনি স্কুল বনালোঁ, কিমানখিনি অডিটৰিয়াম বনালোঁ, কিমানখিনি কাম কৰিলোঁ, সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহি মানে 24 ঘণ্টা নহয় 48 ঘণ্টা হিচাপ কৰিলে শেষ নহ'ব, ইমান কাম কৰিলোঁ 4 বছৰত। সময় বাগোৱাৰ লগে লগে হাগ্ৰামাৰ যিসকল আছে আপোনাৰ পক্ষ লৈছে। নিশ্চয় ৰাজনীতিত চাওক, ৰাজনীতিয়ে হওক বা কোনোবা সামাজিক কামতে হওক, যদি তাৰ কোনো নীতি নাই, তাৰ কোনো আদৰ্শ নাই আৰু কোনো দূৰদৰ্শিতা নাই বা সমাজক লৈ পেলাই কোনো আঁচনি বা কোনো চিন্তা কৰিব পৰা মানসিকতা নাই, সেই দলটো বেছিদিন নাথাকে আৰু সেই নেতৃত্বৰ তলত কোনো থাকিবলৈ নিবিচাৰে। গতিকে আজি আমি UPPL আৰু BJP লগ লাগি কাউন্সিলত চৰকাৰ চলাই আছোঁ। প্ৰথম উদ্দেশ্য আছিলে শান্তি স্থাপন কৰা, আমি সফল হৈছোঁ। ইয়াৰ লগতে আৰু এটা উদ্দেশ্য আছিলে নিৰাপত্তা প্ৰদান কৰা, ইয়াতো সফল হৈছোঁ। তৃতীয় উদ্দেশ্য আছিলে যে সমন্বয় কৰিব লাগে, সকলো জাতি জনগোষ্ঠীক আমি আজ লৈ পেলাই সমন্বয় কৰিব পাৰিছোঁ। আৰু বাকীখিনি যিটো আছিল দুৰ্নীতি অপশাসন, এইটো গুচাই পেলাই ভাল শাসন এটা আৰম্ভ কৰিব পাৰিছোঁ, সেইটোৰ কাৰণে আমি যথেষ্ট আনন্দিত। আপোনাৰ পাৰ্টীৰো এতিয়া BTAলৈ ঢাপলি মেলিছে। আমাৰ পাৰ্টীৰ পৰা কোনো যোৱা নাই এতিয়ালৈকে, তেনেকুৱা উল্লেখনীয় কোনোবা এজন দুজনটো যোৱা অহাটো হৈ থাকিব। গাড়ীখন চলাই থাকিলে পেচেঞ্জাৰ নামিব উঠিব, নামিব উঠিব, ঠিক আছে। ধন্যবাদ।